তাৰপিছত তেওঁলোকে কেছটো উদ্ধ কৰি লৈছে। মই এটা কেছ কৰিছোঁ, মই আৰু কমলাক্ষৰ কেছ 10 সৃষ্টি কৰি কেছ কৰিছোঁ। আমি কাৰণে আমাৰ কেছ এতিয়াও চলি আছে। তেওঁলোকে যদি মানুহৰ কল্যাণকাৰী কেছটো কৰিছিলে উদ্ধ কিয় কৰিলে? আজি তেওঁলোকৰ উকিল আছিল মজিউদ্দিন মাহমুদ, অধিবক্তা মজিউদ্দিন মাহমুদ ডাঙৰীয়া। মজিউদ্দিন মাহমুদ ডাঙৰীয়াই তোক প্ৰকাশ কৰিছে যে মই বহুত কষ্ট কৰি কেছটো বনাইছোঁ আৰু তেওঁলোকে কেছটো উদ্ধ কৰিলে। এয়া আছিল বিধায়কগৰাকীৰ মন্তব্য। কিন্তু আজি দেখিবলৈ পোৱা গৈছে ৰূপয়াত সমষ্টিৰ তিনিচুকীয়াত আহি বিধায়ক আমিনুল ইছলামক চেলেঞ্জ কৰিছে বা বিধায়ক নুৰুল হুদা চেলেঞ্জ একচেপ্ট কৰি একপদলৈ আহিবলৈ নাই। বিধায়ক আমিনুল ইছলাম আজি দেখিবলৈ পোৱা গৈছে নিজৰ ঠাই জুৰিয়াৰ ৰূপয়াত সমষ্টিৰ তিনিচুকীয়াত সহ ৰাইজ ওলাই আহিছে। এক প্ৰকাৰ যেন হাজাৰ হাজাৰ ৰাইজত ওলাই আহিছে আৰু এক প্ৰকাৰ যেন নুৰুল হুদাক পুনৰ এবাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ যেন তিনিচুকীয়াৰ ৰাইজে দায়িত্ব ল'বলৈ যেন ওলাই আহিছে, এই কথাই প্ৰমাণ কৰিছে। যোৱাকালিৰ সভাৰো আমি এক দৃশ্যাংশ দেখুৱাই দিম আৰু আজিৰ দৃশ্যাংশ আমি দেখুৱাই দিম। কোনো সভাত বেছি দৰ্শক হৈছে, বেছি ৰাইজ ওলাই আহিছে, এয়া আপোনালোকে দৃশ্য প্ৰত্যক্ষ কৰি নিজেই অনুমান কৰিব পাৰিব আৰু চাই থাকিব।